নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। কন্যাৰ জন্মদিনৰ দিনা কন্যাৰ কাষত থাকিব নাপাই দুখ প্ৰকাশ কৰিলে অভিনেতা আকাশদ্বীপ ডেকাই। কন্যাৰ সেই বিশেষ দিনটি মাতৃ-কন্যাই একেলগে উদযাপন কৰিলে শিৱসাগৰত। কিন্তু তাৰ বিপৰীতে পিতৃ আকাশদ্বীপ ডেকাক দেখিবলৈ পোৱা গ'ল কন্যাৰ হৈ নিজেই কেক কটা। কন্যাক ওচৰত নাপাই আকাশদ্বীপে কি ক'লে এবাৰ শুনোচোন আহক। তাই এতিয়া হয়তো মোৰ কাষত নাই। আজি মানে তাই জানেই কিবা কৰ্মক্ষেত্ৰৰ কাৰণে শিৱসাগৰত আছে, গতিকে তাই এতিয়া মোৰ থাকিব পৰা নাই। আৰু যি কি নহওক তাই নাই যদিও তাইৰ কাৰণে চাকি এগছ জ্বলালোঁ গণেশ মন্দিৰত, আৰু সেই গছ চাকিয়ে হয়তো তাইৰ জীৱনটো উজ্জ্বল কৰি তুলিব। আৰু মিছটো কৰা যাবই, আৰু তাইৰ ওচৰত নাই যিহেতু। তাইৰ ওচৰত নাথাকিলেও মোৰ আশীৰ্বাদ সদায় তাইৰ লগত আছে, আৰু তাই ভাল মানুহ হওক। আৰু মানে কি আৰু মোৰতো এই ভগৱানৰ ওচৰত যোৱা সেইবিলাক ধৰণৰ কাম, আৰু তাত থাকিও মাকৰ লগত সেইবিলাক কৰিব পাৰে।